নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত অসমৰ ইতিহাস সম্পৰ্কীয় কিছুমান উল্লেখযোগ্য প্ৰশ্ন আলোচনা কৰিবলৈ লোৱা হৈছে। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। 1 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰশ্ন নম্বৰ 1, চীনা পৰিব্ৰাজক হিউৱেন চাং কিমান চনত অসমলৈ আহিছিল? উত্তৰটো হ'ব 640 খ্ৰীষ্টাব্দত। 2 নম্বৰ প্ৰশ্ন, হিউৱেন চাঙে অসমৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম কি? উত্তৰ, গ্ৰন্থখনৰ নাম হ'ল চিইউকি। 3 নম্বৰ প্ৰশ্ন, ভাস্কৰাব্দ কোনে প্ৰৱৰ্তন কৰে? উত্তৰ, কুমাৰ ভাস্কৰ বৰ্মনে। 4 নম্বৰ প্ৰশ্ন, বৰ্মন বংশৰ পাছত কোন বংশই কামৰূপত শাসন কৰে? উত্তৰ, শালস্তম্ভ বংশই। 5 নম্বৰ প্ৰশ্ন, শালস্তম্ভ বংশৰ প্ৰথম ৰজা কোন আছিল? উত্তৰ, শালস্তম্ভ। 6 নম্বৰ প্ৰশ্ন, শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? উত্তৰ, ত্যাগসিংহ। 7 নম্বৰ প্ৰশ্ন, শালস্তম্ভ বংশৰ পাছত কোন বংশই কামৰূপত শাসন কৰে? উত্তৰ, পাল বংশই। 8 নম্বৰ প্ৰশ্ন, পাল বংশৰ প্ৰথম শাসক কোন আছিল? উত্তৰ, ব্ৰহ্মপাল। 9 নম্বৰ প্ৰশ্ন, মুছলমানে প্ৰথম অসম আক্ৰমণ কাৰ শাসনকালত কৰিছিল? উত্তৰটো হ'ল কামৰূপৰ ৰজা পৃথুৰ শাসনকালত 1206 চনত, আৰু এই আক্ৰমণ হৈছিল বক্তিয়াৰ খিলিজীৰ দ্বাৰা। 10 নম্বৰ প্ৰশ্ন, মুছলমানে দ্বিতীয় অসম আক্ৰমণ কেতিয়া কৰিছিল? উত্তৰটো হ'ল 1226 চনত। 11 নম্বৰ প্ৰশ্ন, কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল? উত্তৰ, সন্ধ্যা ৰজাই। 12 নম্বৰ প্ৰশ্ন, চুতীয়া ৰাজ্য কিমান চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰ, 1187 খ্ৰীষ্টাব্দত। 13 নম্বৰ প্ৰশ্ন, চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰটো হ'ল বীৰবালে। 14 নম্বৰ প্ৰশ্ন, চুতীয়া ৰাজ্যৰ ৰাজধানী ক'ত আছিল? উত্তৰ, শদিয়াত। 15 নম্বৰ প্ৰশ্ন, চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল? উত্তৰ, নীতিপাল। 16 নম্বৰ প্ৰশ্ন, সতীসাধিনী কোন আছিল? উত্তৰটো হ'ল চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী, আৰু এই সতীসাধিনী আছিল ধীৰ নাৰায়ণৰ জীয়ৰী, আৰু তেওঁ নীতিপালৰ পত্নী আছিল।